নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ, নামঘোষাৰ ৰচক কোন? কত কোৱা হৈছে ৰাম সৰস্বতী, খত কোৱা হৈছে শংকৰদেৱ, গত কোৱা হৈছে মাধৱ কন্দলী, ঘত কোৱা হৈছে মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ মাধৱদেৱ। ২ নম্বৰ, কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰে? কত কোৱা হৈছে হোমেন বুঢ়াগোহাঞি, খত কোৱা হৈছে সত্যনাথ বৰা, গত কোৱা হৈছে অতুল চন্দ্ৰ হাজৰিকা, ঘত কোৱা হৈছে পদ্মনাথ গোহাঞি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ অতুল চন্দ্ৰ হাজৰিকা। ৩ নম্বৰ, সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসৰ লেখক কোন? কত কোৱা হৈছে ধীৰেন বৰুৱা, খত কোৱা হৈছে ড মামণি ৰয়ছম গোস্বামী, গত কোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, ঘত কোৱা হৈছে বিষ্ণু ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ধীৰেন বৰুৱা। ৪ নম্বৰ, প্ৰথম অসমীয়া অনাতাঁৰ নাটক ক বনফুল, খ বকুল তলৰ কথা, গ বিন বৰাগী, ঘ সুৰভি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ বিন বৰাগী। ৫ নম্বৰ, বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? কত কোৱা হৈছে লক্ষ্মীনাথ বেজবৰুৱা, খত কোৱা হৈছে যতীন্দ্ৰনাথ দুৱৰা, গত কোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, ঘত কোৱা হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক লক্ষ্মীনাথ বেজবৰুৱা। ৬ নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? ক আজি জাগা মোৰ মাতৃ, খ লুইত পাৰৰ অগ্নিসুৰ, গ তোৰে মোৰে আলোকৰে যাত্ৰা, ঘ লুইতৰে পাৰৰে ডেকা ল'ৰা আমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ লুইতৰ পাৰৰ অগ্নিসুৰ। ৭ নম্বৰ, অসমৰ প্ৰধান নদী দুখন কি কি? ক দিখৌ আৰু জাঁজি, খ ব্ৰহ্মপুত্ৰ আৰু দিহিং, গ বৰাক আৰু দিখৌ, ঘ ব্ৰহ্মপুত্ৰ আৰু বৰাক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ব্ৰহ্মপুত্ৰ আৰু বৰাক। ৮ নম্বৰ, অসমৰ কোন জিলাত আটাইতকৈ বেছি আৰ্দ্ৰভূমি আছে? ক শিৱসাগৰ, খ ধুবুৰী, গ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত, ঘ ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত। ৯ নম্বৰ, ১৯৫০ চনৰ ১৫ আগষ্টত হোৱা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল? কত কোৱা হৈছে 7.5 ৰিক্টাৰ স্কেল, খত কোৱা হৈছে 8.5 ৰিক্টাৰ স্কেল, গত কোৱা হৈছে 9.5 ৰিক্টাৰ স্কেল, ঘত কোৱা হৈছে 4.5 ৰিক্টাৰ স্কেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 8.5 ৰিক্টাৰ স্কেল। ১০ নম্বৰ, ডাম্বুকচু শৃংগ কোন পাহাৰত অৱস্থিত? ক নম্বৰ কাৰ্বি পাহাৰ, খ নম্বৰ বুঢ়া পাহাৰ, গ নম্বৰ নীলাচল পাহাৰ, ঘ নম্বৰ ডিফু পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক কাৰ্বি পাহাৰ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, সমুদ্ৰপৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? কত কোৱা হৈছে 70.6 মিটাৰ, খত কোৱা হৈছে 79.5 মিটাৰ, গত কোৱা হৈছে 90.7 মিটাৰ, ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ
79.5 মিটাৰ। 12 নম্বৰ প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? ক নম্বৰত কোৱা হৈছে মহাপুৰুষ শংকৰদেৱ, খ নম্বৰত কোৱা হৈছে মহাপুৰুষ মাধৱদেৱ, গ নম্বৰত কোৱা হৈছে মাধৱ কন্দলী আৰু হেম সৰস্বতী, ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ মাধৱ কন্দলী আৰু হেম সৰস্বতী। 13 নম্বৰ বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? ক নম্বৰ জয়ভদ্ৰ হাগজেৰ, খ নম্বৰ তীৰেন বড়ো, গ নম্বৰ সোণাৰাম থাউচেন, ঘ নম্বৰ ক্ষীৰোদ খাখলাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জয়ভদ্ৰ হাগজেৰ। 14 নম্বৰ সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি? কত কোৱা হৈছে বিলাতৰ চিঠি, খত কোৱা হৈছে ঘৰ জেউতী, গত কোৱা হৈছে মৃত্যুঞ্জয়, ঘত কোৱা হৈছে বনফুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ বনফুল। 15 নম্বৰ কানাই বৰশী বোৱা শিলালিপি কোন পাহাৰত আছে? ক নম্বৰত আছে বৰাইল পাহাৰত, খত কোৱা হৈছে মণিকৰ্ণেশ্বৰ পাহাৰত, গত কোৱা হৈছে নীলাচল পাহাৰত, ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মণিকৰ্ণেশ্বৰ পাহাৰত। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ ভাৰত চীনৰ যুদ্ধ কেতিয়া হৈছিল? ক নম্বৰত আছে 1960 চনৰ 20 অক্টোবৰত, খত কোৱা হৈছে 1961 চনৰ 20 অক্টোবৰত, গত কোৱা হৈছে 1962 চনৰ 20 অক্টোবৰত, ঘত কোৱা হৈছে 1963 চনৰ 20 অক্টোবৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1962 চনৰ 20 অক্টোবৰত। 17 নম্বৰ দেশতকৈ মমাই ডাঙৰ নহয়, ইয়াত মমাইৰ শব্দ অৰ্থ কি? ক নম্বৰত কোৱা হৈছে অভিযন্তা, খ নম্বৰত কোৱা হৈছে সেনাপতি, গত কোৱা হৈছে মমাইদেউ, ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অভিযন্তা। 18 নম্বৰ শ্বিলঙৰ পূবৰ নাম কি? কত কোৱা হৈছে শ্বিলং, খত কোৱা হৈছে মেডমি, গত কোৱা হৈছে জেডু, ঘত কোৱা হৈছে মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ জেডু। 19 নম্বৰ হস্তি বিদ্যানব শিৱসিংহই কাক লিখিবলৈ দিয়ে? কত কোৱা হৈছে সুকুমাৰ বৰবৰুৱা, খত কোৱা হৈছে সুকুমাৰ কাকতি, গত কোৱা হৈছে সুকুমাৰ বেজবৰুৱা, ঘত কোৱা হৈছে সুকুমাৰ বৰকাইত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ সুকুমাৰ বৰকাইত। 20 নম্বৰ ৰুদ্ৰসিংহই ৰাজধানী ক'ত পাতিছিল? ক নম্বৰ নগাঁও, খ নম্বৰ ৰংপুৰত, গ নম্বৰ সোণাৰীগাঁও, ঘ নম্বৰ নামৰূপত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰংপুৰত।